নমস্কাৰ বন্ধু বান্ধৱীসকল এদিন দুদিন কৰি জানুৱাৰী সোমাইছিলহে আৰু আহি পালেহি আজি 31st ডে কাৰণ আজি 31 ডিসেম্বৰ আৰু 31 ডিসেম্বৰৰ পাছত অহা কালিলৈ আমাৰ সোমাব নতুন বছৰ আৰু জানুৱাৰী 1 তাৰিখ আৰু মোৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে নৱবৰ্ষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ যি কি নহওক আমি এটা বছৰ পাৰ কৰি দিনক দিনে আয়ুস কমাই গৈ আছো নহয় জানো এবছৰৰ পাছত এবছৰৰ পাছত এবছৰ এনেকৈ আমি বছৰবোৰ শেষ কৰি আছো আৰু জানুৱাৰী মাহ বুলি ক'লে আমাৰ যোৱা বছৰ এটা দুৰ্ঘটনা হৈছিল সেই দুৰ্ঘটনাটোলৈ মনত পৰে আৰু দুৰ্ঘটনা বুলি ক'লে মোৰ নিজৰ লগতে জড়িত হৈ থকা ঘৰৰ কাহিনীবোৰো সঘনাই মনত পৰে আৰু যোৱা বছৰ আমাৰ গোলাঘাট ডিস্ট্ৰিক্ট বছাভৰলু গাঁৱৰ জানুৱাৰী 3 তাৰিখে তেওঁলোক দেৰগাঁও বালিজানত পথ দুৰ্ঘটনাত একে লগতেই 14 জন লোক নিহত হৈছিল আৰু একেটা পৰিয়ালৰে 3 জনকৈ লোক নিহত হৈছিল আৰু সেই দিনটো ইতিমধ্যে আহি পাইছে আৰু বিশেষকৈ এনেকুৱা দিনত সঘনাই এক্সিডেন্ট সমূহ হয় আৰু সেয়েহে আমাৰ পিকনিক পাৰ্টি লৈ যিসকল যায় তেওঁলোক সচেতন সজাগ হ'ব লাগে আৰু যাতে বছাভৰলু গাঁৱৰ দৰে বা সেই 14 জন একেলগতে নিৰীহ প্ৰাণীৰ মৃত্যু হোৱাৰ দৰে আৰু যাতে কাৰো এনে ধৰণৰ নহওক কিন্তু আমি যিমানেই কৈছো নহওক বুলি সিমানেই আমি দুৰ্ঘটনাৰ শুনিবলৈ পাইছো কাৰণ ইদিনাৰ পাছত সিদিনাৰ ফেসবুক বা সোশ্যাল মিডিয়া খোলাৰ লগে লগে আমি সকলো ফালৰ পৰাই বাতৰি পাওঁ যে আজি আমুকত বাইক এক্সিডেন্ট হ'ল তাত এজন লোক থিতাতে নিহত হ'ল আজি কৰবাত কাৰ এক্সিডেন্ট হ'ল থিতাতে নিহত হ'ল দুজন এনে ধৰণৰ আমি ঘটনাসমূহ প্ৰায় পাই থাকোঁ কিন্তু নিজৰ স্বচক্ষুৰে বা নিজৰ গাঁৱতে হোৱাৰ যিটো আমাৰ ভয়ানক কাণ্ড দেৰগাঁও বালিজানত তেওঁলোকৰ মুখামুখি সংঘৰ্ষত ট্ৰাক আৰু বাছখনৰ সংঘৰ্ষত থিতাতে নিহত হৈছিল আৰু ইমান ফূৰ্তিত গৈ তেওঁলোকে আধা ঘণ্টাৰ জাৰ্নিং কৰাৰ পাছতে তেওঁলোকৰ সকলো স্তব্ধ হৈ পৰিল গতিকে তেওঁলোককো মই নৱবৰ্ষ প্ৰাকখনত সুঁৱৰিছো তেওঁলোকেও সদগতি পাওক আৰু তাকেই মই যাতে সকীয়াই দিছো আমাৰ যিসমূহ পিকনিক পাৰ্টি বা পিকনিক খাবলৈ যায় তেওঁলোকে যাতে এজন সচেতন সজাগ ড্ৰাইভাৰক তেওঁলোকে সিলেক্ট কৰি গাড়ীখন নিৰ্বাচন কৰক যেহেতু ভুল এজন ড্ৰাইভাৰক লৈ এনেকৈ সকলোৱে জীৱনটো চুলিৰ আগত লৈ পিকনিক খাবলৈ গৈ যি ভয়ত পেপুৱা লগা এজন ড্ৰাইভাৰ কেতিয়াও নিৰ্বাচন নকৰিব কাৰণ আজিকালি চৰকাৰে মদৰ যিখন বেহাৰ পাতিলে সেই বেহাখন মুকলি হোৱাৰ পৰা ড্ৰাইভাৰ সকলেও মদ্যপান কৰি গাড়ী চলাবলৈ ল'লে সেয়েহে দুৰ্ঘটনাসমূহ বেছিকৈ হ'বলৈ ধৰিলে গতিকে মদ খাই যিমান পইচা তেওঁলোকে মদত দিয়ে আৰু আকৌ পুলিচে ধৰি তেওঁলোকক জৰিমনা তাৰ দুগুণ ভৰাই খেলখন ক'ত হৈ আছে আপোনালোকে নিশ্চয় গম পাইছে সেই গতিকে কৈছো আপোনালোক যদি কৰবাত ফুৰিবলৈ যায় ভাল মনেৰে যায় তেনেহলে ভালদৰে এজন ড্ৰাইভাৰ সিলেক্ট কৰক আৰু মদ পানী নোখোৱা তেনে এজন সুস্থ ড্ৰাইভাৰ আপোনালোকে সিলেক্ট কৰি আপোনালোকৰ জাৰ্নিংটো শুভ কৰক আৰু যাতে বাটত বা কৰবাত বিঘিনি নাহক তাকে কৈ মই নৱবৰ্ষৰ প্ৰাকখনত এই কথাকেইটা কলো যদি ভাল লাগে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যি কি নহওক এই কথাবিলাক কওঁতে মই আসলতে অলপ আবেগিক হৈ যাওঁ মোৰ যেহেতু ল'ৰাজনো বাইক এক্সিডেন্টতে ঢুকাইছিল সেয়েহে মোৰ মন মগজু কেতিয়াবা এনেকুৱা বিলাক ঘটনা শুনিলে নিজকে মই বুজাব নোৱাৰা হৈ যাওঁ সেয়েহে মই আপোনালোকলৈ বিনম্ৰ অনুৰোধ জনালো যে কোনোবা এজন ঘৰখনৰ এক্সিডেন্ট হৈ বা ঢুকাই গ'লে জীয়াই থকা কিজন কিমান দুখ বেদনা লৈ
জীয়াই থাকিব লাগে, একুৰা জ্বলন্ত জুই বুকুত লৈ থাকিব লাগে, সেই কথাটো জীয়াই থকা কেইজনেহে জানে। যোৱাজনটো গুচিয়ে যায়, তেওঁ কোনো আশা ভৰসা সকলো শেষ কৰি গুচি যায়, কিন্তু জীয়াই থকা কেইজনে যুগ যুগ ধৰি সেই একুৰা জুই বুকুত লৈ জীয়াই থাকিব লগা হয়। সেয়েহে মই মোৰ মনৰ কথাকেইটা এই ভিডিঅ'টোত আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।